নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল কলকাতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি সমগ্ৰ দেশৰ লগতে অসমৰ 4টা সমষ্টিত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ভোটগ্ৰহণৰ দিনাই পৰাজয় স্বীকাৰ বিজেপিৰ। ৰাজ্যৰ এটা সমষ্টিত বিজেপি পৰাস্ত হ'ব বুলি মুকলি ঘোষণা বিজেপিৰ মন্ত্ৰীৰ। ভোটগ্ৰহণৰ দিনাই পৰাজয় স্বীকাৰ বিজেপিৰ। ধুবুৰীত বিজেপি পৰাস্ত হ'ব বুলি ঘোষণা এগৰাকী বিজেপি মন্ত্ৰীৰ। খোলাখুলিকৈ কৈছোঁ, ধুবুৰীত আমি হাৰিম। পূৰ্বতকৈ ভোট পাব যদিও এইবাৰ পৰাজয় হ'ব বিজেপিৰ। ভোট দি উঠি ধুবুৰী সমষ্টিত পৰাজয় স্বীকাৰ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আৰু বাকী 3 সমষ্টিত বিপুল ভোটত জয়ী হ'ব বিজেপি। উল্লেখযোগ্য যে পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সম্ভাৱ্য জয়ৰ তালিকাত নাছিল ধুবুৰী লোকসভা সমষ্টি। আৰু আজিৰ দিনটোত অৰ্থাৎ ভোটগ্ৰহণৰ দিনটোতেই মুকলিকৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৈছে ধুবুৰীত বিজেপি হাৰিব। পৰৱৰ্তী খবৰ, আজি দেশজুৰি অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু প্ৰতিকূল বতৰৰ মাজতো আশাব্যঞ্জক ভোটদানৰ হাৰ। দিনৰ 1 বজালৈকে কোনটো সমষ্টিত কিমান শতাংশ ভোটদান সম্পন্ন হৈছে চাওঁ আহক। প্ৰতিকূল বতৰত দিব পৰা নাই বাধা। দিনৰ 1 বজালৈকে অসমৰ 4টা লোকসভা সমষ্টিত ভোটগ্ৰহণৰ হাৰ আশাব্যঞ্জক। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ 1 বজালৈকে গুৱাহাটী লোকসভা সমষ্টিত ভোটদান সম্পন্ন হৈছে 42.13%। বৰপেটা লোকসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে 46.83%। সেইদৰে ধুবুৰী লোকসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে 47.73% আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ 46.43%। এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। একেদৰে দেশৰ বাকী কেইখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটদানৰ হাৰ হৈছে ক্ৰমে বিহাৰত 34.69%, ছত্তীশগড়ত 46.14%, দাদৰা আৰু নগৰ হাউলি আৰু দামান আৰু ডিউত 39.94%, গোৱাত 39.04%, গুজৰাটত 37.83%, কৰ্ণাটকত 41.59%, মধ্যপ্ৰদেশত 44.67%, মহাৰাষ্ট্ৰত 31.55%, উত্তৰ প্ৰদেশত 38.12% আৰু পশ্চিমবংগত 49.27%।